সো আমি এটা বস্তু দেখি আছো যে ক্রনিক পেইনৰ ক্ষেত্ৰত অকল আপোনাৰ যেটো নিউট্ৰিশনাল ডেফিচিয়েন্সি যেটো আমি মেডিসিন দি ভাল কৰিব পাৰো সেইখিনি এনাফ নহয় তাৰ উপৰিও আমাৰ ৰেঞ্জ অফ মোশনটো ভাল কৰিব লাগিব যদি আঠুটো আপোনাৰ আঠু বিষ আছে আৰু আঠুটো আপুনি বেন্ড কৰিব পৰা নাই লৰাব পৰা নাই খুস কাঢ়িব পৰা নাই বা স্টেপ বগাব পৰা নাই তেনে ক্ষেত্ৰত আপোনাৰ ৰেঞ্জ অফ মোশনটো বঢ়াবৰ কাৰণে কিছুমান আপোনাৰ টেকনিক কৰে যিবিলাক ফিজিঅথেৰাপিষ্টৰ কৰা হয় সেকেন্ড আপুনি কাইৰোপ্ৰেক্টিকছত যায় যত আপোনাৰ ভৰিটো চুটি ডাঙৰ হৈছে নেকি কিবা আপোনাৰ স্পাইনাল কিবা ইস্যু হৈছে নেকি সেইবিলাক আমি এলাইনমেন্টৰ যিবিলাক ইস্যু সেইবিলাক আমি কাইৰোপ্ৰেক্টিকলি ভাল কৰিব পাৰো কিন্তু ট্ৰিগাৰ পইণ্টস লাষ্ট হেতু আপুনি ট্ৰিগাৰ পইণ্টস যত আমি প্ৰেছাৰ দি আমি চাও ক'ত পেইন আছে আৰু সেই পইণ্টস বিলাক যেতিয়া আমি ৰিলিজ কৰো তেতিয়া আমাৰ কমপ্লিট ট্ৰিটমেন্টটো হয় গতিকে মেডিসিন দি আপুনি এইবিলাক বস্তু ভাল কৰিব নোৱাৰে মেডিসিন দি অকল আপুনি বিষৰ অনুভূতিটো কিছু সময় দবাই ৰাখিব পাৰে আচ্ছা কিন্তু আপুনি লং টাৰ্ম এটো আপুনি অকল এইখিনি সম্পূৰ্ণ কিয়ৰ নহয় সেইকাৰণে বেছিভাগ মানে যিবিলাকে মেডিসিন খাই আছে খাই থাকিলে ভাল পায় নাখালে আকৌ ঘূৰি আহে তো হেতু বস্তুৰ পৰা আমি ওলাবৰ কাৰণে আমাৰ থেৰাপিটো সেইকাৰণে বহুত প্ৰিফাৰেবল হয় যদি আপোনাৰ ইনিশিয়াল স্টেজত আপুনি খাইছে মেডিসিন ভাল হৈ গৈছে ভাল কথা কিন্তু আপুনি বহুত দিন খোৱাৰ পিছতো যদি আপুনি ভাল পোৱা নাই তেতিয়া আপোনাৰ মেডিসিন মানে থেৰাপি লোৱাটো বহুত দৰকাৰ